নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব এতিয়া 2000 কোটি টকা। পাৰ মন্থ 2000 কোটি টকা লাভ কৰিব ৰেচন কাৰ্ড থকাসকলে। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদি ৰেচন কাৰ্ড নাই বনাই লওক ভাই, ৰেচন কাৰ্ডখন খুবেই প্ৰয়োজনীয় এখন ডকুমেণ্ট হৈ পৰিছে চৰকাৰী সাহায্য লাভ কৰিবৰ কাৰণে। তো যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বলে তেওঁলোকে লাভ কৰিব পাৰ মন্থ 2000 rupees। আৰু আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে সেই ধন নাপাব। কেনেকৈ লাভ কৰিব, কোনে দিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক শেষলৈকে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জাবী গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 2000 টকাই নহয়, 2000 টকাৰ লগতে এতিয়া খবৰ ওলাই পৰিছে দুটাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব যিসকলৰ নেকি ৰেচন কাৰ্ড আছে। যিসকলৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক বছৰে দুটাকৈ এতিয়া LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব বুলিও খবৰ ওলাই পৰিছে। খবৰ ওলাই পৰিছে যিসকলৰ নেকি উজ্জ্বলা আঁচনিৰ গেছৰ কানেকশ্যন আছে তেওঁলোকে এতিয়া পাৰ ইয়েৰ দুটাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব। এতিয়া সকলোৰে হয়তো উজ্জ্বলা আঁচনিৰ গেছ নাথাকিবও পাৰে, কিন্তু তেওঁলোকৰ কাৰণেও এতিয়া সুবিধা হৈ গৈছে কি উজ্জ্বলা আঁচনিৰ গেছৰ কাৰণে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰে। আৰু আপোনালোকে যদি আবেদন কৰে তেন্তে আপোনালোকে অবিয়াছলি এটা LPG গেছ লাভ কৰিব। গতিকে উজ্জ্বলা আঁচনিৰ গেছ যদি আপোনালোকৰ থাকে পাৰ ইয়েৰ দুটাকৈ LPG চিলিণ্ডাৰ ফ্ৰীকৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব বুলি খবৰ ওলাই পৰিছে। এই বৰ্তমান সময়ত যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ থাকে তেওঁলোকেতো 362 টকাকৈ ছাবচিডি পায়। তাৰ লগতে আকৌ খবৰ ওলাই পৰিছে পাৰ ইয়েৰ দুটাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈও প্ৰদান কৰিব বুলি খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। কিন্তু তাৰ কাৰণে আপোনালোকক ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে উজ্জ্বলা আঁচনিৰ গেছ পাব। আৰু উজ্জ্বলা আঁচনিৰ যাৰ যাৰ গেছ আছে সিহঁতেহে বোলে দুটাকৈ LPG চিলিণ্ডাৰ লাভ কৰিব বুলি খবৰ ওলাই পৰিছে। তো আপোনালোকৰ ঘৰত উজ্জ্বলা আঁচনিৰ গেছ আছেনে নাই সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। যদি নাই, ৰেচন কাৰ্ডো যদি নাই, ৰেচন কাৰ্ড আবেদন কৰক। তাৰপাছত উজ্জ্বলা আঁচনি কানেকশ্যনৰ কাৰণে আবেদন কৰক, গেছ লওক, দুটাকৈ প্ৰত্যেক বছৰে LPG কানেকশ্যন ফ্ৰীকৈ আপোনালোকে লৈ লওক। তাৰ লগতে আকৌ খবৰ ওলাই পৰিছে যে ৰেচন কাৰ্ড থকা লোকসকলক 2000 টকাকৈ পাৰ মন্থ প্ৰদান কৰা হ'ব। অৱশ্যে আমাৰ অসমত বৰ্তমানেও প্ৰদান কৰিয়েই আছে। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক 2000 টকাকৈ, অৱশ্যে 2000 টকা নহয় তাতকৈ কমকৈ দি আছে, এতিয়াও দি আছে। হয়তো আপোনালোকৰ ঘৰৰ মানুহেও লাভ কৰে চাগে। তো হয়তো আপোনালোকে ক'ব পাৰে যে ক'ত আমাৰ ঘৰৰ মানুহেতো নাপায় পইচা, ৰেচন কাৰ্ড আছে, আমি কেৱল চাউলহে পাওঁ, আমি কেৱল এতিয়া দালি আৰু চেনি নিমখ এইকেইটাহে পাইছোঁ, পইচাটো আমি লাভ কৰা নাই। একচুৱেলি 2000 টকা নহয় তাতকৈ কমকৈ বৰ্তমান সময়ত আমাৰ অসমত মহিলাসকলে লাভ কৰি আছে যিসকলৰ নেকি ৰেচন কাৰ্ড আছে। খবৰ ওলাই পৰিছে যে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক প্ৰত্যেক মাহে 1000ৰ পৰা 2000 টকা দিয়াৰ ব্যৱস্থা কৰিব। আৰু অলৰেডি বহু ৰাজ্যত সেই প্ৰণালীটো চলি আছে বুলিও জনাইছে। আমাৰ অসমত যেনে অৰুণোদয় আঁচনি, তেনেকৈ বিভিন্ন ৰাজ্যত লাডলি বেহেনা কিবা কিবি এনেকুৱা বিভিন্ন আঁচনিৰ নামেৰে বৰ্তমান সময়ত ৰেচন কাৰ্ড থকা লোকসকলক পইচা বিতৰণ কৰি থকা হৈছে। 1000ৰ পৰা 2000 টকা বিতৰণ কৰা বুলি খবৰ ওলাই পৰিছে। আমাৰ অসমত 1250 টকা দি আছে, লাডলি বেহেনাৰ নামত কিবা 2000 নে কিমানকৈ দিয়ে। এনেকৈ প্ৰত্যেক ৰাজ্যতে মানে ৰেচন কাৰ্ড থকা লোকসকলক এতিয়া পইচা বিতৰণ কৰা হ'ব বুলি জনাইছে। মানে আৰ্থিক অনুদান আগবঢ়োৱা হ'ব কেৱল মহিলাসকলক দেই। মহিলাসকলক এইকাৰণে দিব কাৰণ আজিকালি ৰেচন কাৰ্ডো মহিলাৰ নামতে। চ' সেইকাৰণে মহিলাসকলকে সেই সুবিধা দিয়া হ'ব বুলি জনাইছে। গতিকে আপোনালোকৰ ঘৰতো যদি মহিলা আছে তেখেতলোকেও নিশ্চয় চাগে পায় অৰুণোদয় আঁচনি পইচা। আৰু যদি নাপায় আবেদন কৰক। অৰুণোদয় 3.0 মুকলি হৈ গ'ল আৰু ইয়াত এইবাৰ প্ৰায় 2 লাখতকৈও অধিক মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ 9000 টকাকৈ দিব বুলি কৈছে। গতিকে এপ্লাই যদি কৰা নাই এপ্লাই কৰক। এতিয়া এপ্লাই কৰিলেতো 9000 টকাটো নাপায়, পাছে পৰে আপোনালোকে পইচা পাই থাকিব অসম চৰকাৰৰ। গতিকে অৰুণোদয় যাৰ যাৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকে এই ফেচিলিটিটো লাভ কৰিবই। আমাৰ অসমত দি আছে আৰু বাকী ৰাজ্যবিলাকতো এতিয়া দিব বুলি খবৰ ওলাই পৰিছে। বিৰাট ভাল খবৰ না। প্ৰত্যেক মাহে 1250 টকাকৈ দি দিয়ে, কি মজা পায় আৰু মহিলাসকলে।
তো বন্ধুসকল বছ আজি ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম